ডিফুত সাংবাদিকক অপদস্থ কৰা APSLC সভাপতি জেআই কাঠাৰৰ গৰিহণা কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ বুধবাৰে বিয়লি 3 বজাত ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APSLC দলৰ সভাপতি জেআই কাঠাৰে সাংবাদিকক অপদস্থ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবে উল্লেখযোগ্য যে যোৱা 19 আগষ্টত APSLC দলৰ এক প্ৰতিবাদী শোভাযাত্ৰাত APSLC দলৰ সভাপতি জেআই কাঠাৰৰ সাক্ষাৎকাৰ লৈ থাকোতে জেআই কাঠাৰে সাংবাদিক ছাৰ ইমতিছুৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ ওলোটাকৈ সাংবাদিকগৰাকীক তুমি বংগ সেনা বুলি অপদস্থ কৰিছিল সাংবাদিকগৰাকীয়ে প্ৰবল অপমান বোধ কৰি বিষয়টোৰ সন্দৰ্ভত জিলা প্ৰেছ ক্লাবত আপত্তি জনায় সেই আজি জিলা প্ৰেছ ক্লাবত সভাপতি দিগন্ত তেৰণৰ পৌৰহিত্যত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ভৱিষ্যতে পুনৰ এনে কাৰ্য APSLC দলৰ সভাপতিগৰাকীয়ে পুনৰাবৃত্তি কৰিলে APSLC যিকোনো কাৰ্যসূচী বৰ্জন কৰাৰ সংকাৰ প্ৰদান কৰে জিলা প্ৰেছ ক্লাবৰ সম্পাদক দেৱজ্যোতি বৰাই APSLC দলৰ এটা প্ৰচেছন আছিলে ডিফু চহৰৰ মাজেদি প্ৰচেছন এটা আছিলে তেওঁলোকৰ বিভিন্ন দাবীত এই প্ৰচেছনটো বিৰলাৰ পৰা আহি DC অফিচত মেমৰেণ্ডাম দি শেষ কৰাৰ কথা আছিলে সেই শেষ কৰি মেমৰেণ্ডাম দিওঁতে DC অফিচত আমাৰ সতীৰ্থ সাংবাদিক চাৰিম টিছু সহ বহুত কেইজনে বাইট লৈ আছিলে APSLCৰ প্ৰেছিডেণ্ট জেআই কাঠাৰৰ পৰা জেআই কাঠাৰে বাইট দিওঁতে আমাৰ সাংবাদিকে কৰা কুৱেশ্যনৰ উত্তৰ নিদি আমাৰ সাংবাদিকজনক বাৰম্বাৰ তুমি বংগ সেনাৰ মানুহ বুলি কোৱা আমি পৰিলক্ষিত হৈছে আৰু চাৰিম টিছু আমাৰ এজন সদস্য আৰু তেওঁ আমাক এটা ৰিটেন কমপ্লেইন দিয়ে তেওঁ অপমান বোধ কৰিছে এই গোটেই কাৰবাৰটোত আৰু তেওঁ অপমানিত হৈ তেওঁ ইয়াৰ বিষয়ে আমাক এই সন্দৰ্ভত এটা মানে ৰিজলিউশ্যন লৈ আমাক মানে তেওঁ এটা হেৰি দিবলৈ আমাক আহ্বান জনাইছিলে তেওঁক এটা ন্যায় দিবলৈ গতিকে আমি সেই সন্দৰ্ভত আজি আমি ইয়াত এখন ইমাৰ্জেঞ্চি মিটিং কল কৰিলোঁ আৰু আমি এপিল কৰিছোঁ অকল জেআই কাঠাৰকেই নহয় লাগে আমাৰ কুৱেশ্যনৰ উত্তৰ নিদিব আপুনি দিব বিচৰা নাই নিদিব উত্তৰটো আপুনি ইগন'ৰ কৰিব পাৰিলেহেঁতেন কিন্তু আমাক আপোনালোকে ৰাজহুৱাভাৱে এনেকৈ অপমানিত নকৰিব কাৰণ আমি বিপদত আপোনালোকক আমি বহুতবাৰ আমি আপোনালোকৰ প্ৰগ্ৰাম কভাৰ কৰিব যাওঁ লাঠি খাওঁ তাৰ কাৰণে আমি পুলিচৰ মাৰ খাওঁ আমি লাঠি খাওঁ পাব্লিকৰ কমেণ্ট শুনো আৰু আমাকে যদি আপোনালোকে তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ প্ৰগ্ৰাম বয়কট কৰিবলৈ আমি বাধ্য হ'ম দেৱজ্যোতি বৰা নাংথান এলো এসি নীলি পাডিঙু এলো নীলিহিন পেন নালি তুম হই পেন পাচিনি yang tung baga chuni yang tung lalo patumi ঘটনা লং APSLC মাইফু আখা জয় কাথার লাপেন ইলিতুম লং ক্লেম রাপেট ফেরাংকে সারিম টিসু অবাং লাসো পুথাক nangching wa pipon tha district press club aphan alunang policy retain alunang policy nangching wa pipon tha pu alang nang chuning ria tengsi dili tum tong sekot mai phalo la pen la bang so mai along kaching wa chingsai ateng pen kadu we chekroi sar pen sinili tum je munon phi kewang jilangar ni ke sarim tiso phan son thak thak bang kapre ka phan anut kapre ka phirang ke phan ke la puson political racharya songja po tum kiputot kipusit kepawedia fansi nilitum hin pen pachini ponlo lapen sarim tu sofan lapuson kipuke nilitum district press club hoi pen ningduk chepaklang ponlo atheke nilitum district press club hoi karja bamhang batheke ladak karbienglong long ke doan pherang ke tumhan pine bang ka chenek ka holo kisung boy pen chenglok karjab dunji fansi nilitum district press club hoi ke amhang batheklo lapen laso tengsi nilitum non ajir polo nilitum claim ra perlo sarim ti sofan ta bang kupine kiputot kipusit dokok bojoine si nilitum lam theje baklang nang koklo lapen nilitum lam thegela hello je akehai APSLC amai phu akehai jai kathar dera madu racharya song tum sitame kewang jilang ani ben ke pherang ke klembang tumhan lapuson kiputot kipusit avedet nangji pusi nilitum sodak pen pachini polo ba chuningri polo kadong কাৰ্বি আংলঙৰ পৰা চেম সিং ক্ৰ ৰিপৰ্ট অসম টুডে